কেনে আছে আপোনালোক? আজি হৈছে 19 জানুৱাৰী আৰু এতিয়া মই ৰাতিপুৱা উঠিছোঁ মাত্ৰ। এতিয়া বাজিছে প্ৰায় 7:30। আজি অকণমান বাৰু সোনকালে উঠিব পাৰিছোঁ আনদিনাতকৈ, কাৰণ এতিয়া প্ৰায় ঠাণ্ডাটো কমিছে, গৰমে পৰিছে আৰু লাহে লাহে। আজিকালি মানে বেছি হেভি একো পিন্ধিব নোৱাৰি, জেকেট টেকেট, গৰমে লাগে। ইভিনিং টাইমতো ইভেন গৰম লাগে। চ' এতিয়া মানে আজি মই এতিয়া ৰাতিপুৱা উঠি এতিয়া পানী চানী খাওঁ, ফ্ৰেছন আপ হওঁ, ব্ৰেকফাষ্টটো কৰোঁ। তাৰে পিছত অকণমান পঢ়িম, দেন মোৰ লগৰ এজনী আহিব, তাইৰ লগত মানে কিবা এটা কাম আছে, বাহিৰলৈ ওলাই যাম। ভিডিঅ'টো শেষলৈ চাই থাকিব, গোটেইখিনি দেখাই আছোঁ। ফাৰ্ষ্ট অফ অল তাইৰ লগত কিবা এটা কাম আছিল, চ' ফাৰ্ষ্ট অফ অল কামখিনি কৰি ল'লোঁ। কামখিনি কৰি লৈ এতিয়া আমি কিবা চাহ তাহ খাম বুলি এখন ওচৰৰে, আগতেও মই ভ্লগ এটাত দেখাইছিলোঁ, দোকান এখনত গ'লোঁ আৰু মিঠাইৰ দোকান। তাত গৈ নৰ্মেলি দাহি ঢকলা এটাই খালোঁ। মোৰ বেলেগ খাব একো ইচ্ছা নাছিল, কাৰণ মই অলৰেডি ৰুমত খায়ে গৈছিলোঁ। তাৰপিছত আমি ভাবিলোঁ যে এতিয়া আমি অকণমান লাঞ্চটো কৰোঁ নেকি, যিহেতু মই ৰুমত লাঞ্চ কৰা নাযায়, বাহিৰত আহিছোঁ, সেইকাৰণে কৰিব পাৰি। তো ভাবিলোঁ আমি লাঞ্চটো কৰোঁ, সেইকাৰণে আমি ভাঙাঘৰৰ মুখে গ'লোঁ। এণ্ড দেন আই ৱাজ ৰিমেম্বাৰিং, মই যেতিয়া ভাঙাঘৰত আছিলোঁ তেতিয়া এখন বহুত ভাল আখল ঘৰ বুলি ৰেষ্টুৰেণ্ট বুলিয়ে ক'ব লাগিব, ভাতৰ আৰু থালি পোৱা ৰেষ্টুৰেণ্ট এখন আছিল, আছামিজ থালি পোৱা। তাত আহিলোঁ। তাত এতিয়া বহুত চেঞ্জ হৈছে বাৰু। আই ৱাজ অৰ্ডাৰিং নৰ্মেল ভেজ থালি আৰু তাই অৰ্ডাৰ কৰিছিল চিকেন থালি, লোকেল চিকেন থালি। কেতিয়াবা বাৰু ময়ো ট্ৰাই কৰিম লোকেল চিকেন থালি, কিন্তু আজি মোৰ চিকেন খাব মন নাছিল, সেইকাৰণে নাখালোঁ। নৰ্মেলি ভেজ থালি খালোঁ, যিখনত বহুত কেইখন থাকে আঞ্জা কাৰী, আৰু মানে ফুলফিলিং হয়। আৰু তাত যদি আপোনালোকে যায় ভাবে নৰ্মেলি ভেজ থালিয়ে খাম, ফুলফিলিং হয়। আৰু 80 ৰুপিজ। আগতে মই যেতিয়া আছিলোঁ 2020 মানত, তেতিয়া মানে 50 ৰুপিজ আছিল। তাৰপিছত 60 হ'ল, এতিয়া 80 হ'ল। 80 হ'লেও মানে ৱৰ্থ ইট আৰু। তাৰপিছত ওলাই আহিলোঁ, আহি ৰুমলৈ আহিলোঁ এতিয়া। ৰুমলৈ অহাৰ লগে লগে মোৰ এটা ফোন আহিছিল, পাৰ্চেল অহা বুলি, যিটো মই বহুত দিনৰ পৰা ৱেইট কৰি আছিলোঁ। মোৰ মানে এচেঞ্চিয়েল স্কিন কেয়াৰৰ বস্তুবিলাক শেষ হৈছিল, তো নাইকাত অৰ্ডাৰ দিছিলোঁ, এতিয়া আহিল। মই এইখিনি ৰেকৰ্ড কৰিছোঁ কিয় জানেনে? এই পাৰ্চেলৱালাটো আছিল, এইটো আছিল ওমেন এটা, তো সেইকাৰণে মই মানে ৰেকৰ্ড কৰিলোঁ। একো ডাঙৰ কথা নহয়, কিন্তু এটা ভাল লগা কথা যে ওমেনেও সমানে যে এইবিলাক কাম কৰি আছে, এইটোত মানে নাথিং টু শ্বেম এবাউট ইট। সেইটো কাৰণত মই দেখালোঁ যে মানুহে কামক কেতিয়াও লাজ কৰিব নালাগে, মতা মাইকী সমানে হ'ব লাগে কামৰ ক্ষেত্ৰত। চ' এইবিলাক আছিল মোৰ প্ৰডাক্টছ। এইটো শ্বেম্পু আছিল, এইটো আছিল ফেচ ৱাছ, আৰু এইটো আছিল এটা ক্ৰীম, ফেচ ক্ৰীম, চেৰামাইড ক্ৰীম হয় ৰিকুইলৰ, বহুত ভাল হয় এইটো ক্ৰীম। এতিয়া মই অকণমান পঢ়িব ওলাইছোঁ, যিহেতু আজি আবেলিৰ সময়খিনি এডিটিং কৰিলোঁ, এটা শ্বৰ্টছো বনালোঁ, তো অকণমান ব্যস্ত আছিলোঁ সেইবিলাক কামত। এতিয়া ভাবিছোঁ অকণমান পঢ়োঁ, আৰু আপোনালোকক দেখাই আছোঁ মই এতিয়া কি পঢ়িব ওলাইছোঁ। মই এতিয়া পঢ়িব ওলাইছোঁ অসমীয়া। আজি অসমীয়াৰ অনুসৰ্গ, উপসৰ্গ এইবিলাক যে আছে, এইবিলাক পঢ়ি আছোঁ। এইটো আছিল উপসৰ্গ, চ' লিখি লৈছোঁ ইয়াতে। পৰা অপশমনি, এনেকৈ মানে উপসৰ্গত যিহেতু 20টা আছে, তো মই 4টা ছেট বনাই লৈছোঁ, তেতিয়া মানে মুখস্থ কৰাত ইজি হয়। আৰু অনুসৰ্গকেইটা মানে ডাইৰেক্টো মানে ধৰিব পাৰি আৰু, হওক, চোন, হবলা, তো, ই, ও, ই, হে, দে, গৈ, এইবিলাক আৰু। তো এনেকৈ লিখি লৈছোঁ। এতিয়া চাগে মই ইয়াতে মানে মাৰি থ'ম, যিহেতু এইটো বস্তু বহুত ইম্পৰ্টেণ্ট হয়। চ' ইয়া।
এতিয়া বাজিছে প্ৰায় 12টাই বাজিল আজি দেৰি হৈ গ'ল আৰু লগতে মোৰ পঢ়াও হ'ল বাৰু বহুতখিনি চালোঁ তথাপিও মানে কি হয় ইমান চালেও কোৰ্চটো ইমানেই ডাঙৰ যে শেষেই নহয় আৰু আপোনাৰো এনেকুৱা লাগিব যে মই কমপ্লিট কৰিব পৰা নাই কিন্তু অলৰেডি আপুনি বহুত পঢ়িছে আৰু এনেকুৱা হয় বেছিকৈ পঢ়িলে এটা কি প্ৰব্লেম যে ৰিভিজন কৰিব নোৱাৰে আপুনি ৰিভিজন কৰাৰ সময় নাপায় বা ৰিভিজন কৰিলেও আপুনি গোটেইখিনি ৰিভিজন কৰিব নোৱাৰে চ' সেইটো এটা মাইনাছ পইণ্ট তাৰ লগতে এতিয়া মই কি ক'ম আৰু যিখিনিতো পঢ়িছোঁৱেই বাকী যিবিলাক ৰৈ যাব সেইবিলাক আৰু মই স্কিপেই কৰি দিম কাৰণ এতিয়া আৰু একদম সময় নাই যিখিনি সময় আছে ভালকৈ ইউটিলাইজ কৰিব পাৰিলেই হ'ল আৰু আপোনালোকৰ প্ৰিপেৰেশ্যন কেনেকুৱা চলিছে জনাব বাৰু মই জানো এইটো সকলোৰে ষ্ট্ৰেছ হৈ আছে বা অলপ এনজাইটি টাইপ হৈ আছে কিন্তু টেনশ্যন নল'ব একদম ইজি হ'ব পেপাৰ মই নিজে নিজকে সান্তনা দিছোঁ সেইটো কৈ কাৰণ ইমান বাৰু টান নাহে আগতে মই নপঢ়াকৈ মানে নপঢ়োৱেই প্ৰায় নপঢ়োঁ সেনেকৈ মই 80+ পাইছিলোঁ যোৱা বছৰ তো এইবাৰতো সেই হিচাপত পঢ়িছোঁ গম নাপাওঁ আৰু কিস্মতত কি আছে ভালেই হওক চবৰে সেইটোৱে আশা কৰোঁ আৰু লগতে মই এটা আপডেট দিলোঁ যে মানে ফেব্ৰুৱাৰীৰ 8 তাৰিখৰ পিছত চিটেটৰ পিছত মই আকৌ চাগে নতুনকৈ কিবা কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰিম নতুনকৈ মানে কেনেকুৱা আৰু মোৰ এটা প্লেন আছে যে কিবা নহয় কিবাতো বিশেষকৈ এতিয়া মই BEd পাছ কৰিছোঁ টেটৰ কাৰণেতো কৰিবই লাগিব লগতে ভাবিছোঁ অকল টেটটোক লৈ বহি থাকিলে নহ'ব টেট কেতিয়া পাতে কি পাতে একো সম্ভাৱনা নাই গতিকে মই ভাবিছোঁ ADREৰ কাৰণেও প্ৰিপেৰেশ্যন কৰোঁ গতিকে কি কৰোঁ কেনেকৈ কি কৰোঁ ক'ত এডমিশ্যন লওঁ মানে অনলাইনে কোৰ্চ ল'ম বাৰু সেইটো এটা কৈ দিলোঁ মই আগতীয়াকৈ অনলাইনতে ল'ম গতিকে ক'ত ল'ম কি ল'ম কেনেকৈ ল'ম গোটেইখিনি আপোনালোকক এটা ভালকৈ ভিডিঅ' বনাই ক'ম বাৰু আৰু আপোনালোকেও কমেণ্ট কৰি জনাব তেতিয়া মোৰো অকণমান সহায় হ'ব চ' আজিৰ কাৰণে ভিডিঅ'টোত ইমানখিনিয়ে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব